এ বিহু আমাৰ সম্পত্তি জাতিৰে সংস্কৃতি ও বিহুৰে একতা গঢ়ো গোবিন্দাই ৰাম ও বিহুৰে একতা গঢ়ো গোবিন্দাই ৰাম সঁচাই অসমীয়া জাতিৰ বাপতি সাহোন এই ৰঙালী বিহু আমাৰ প্ৰাণ স্পন্দন এই বিহুৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে এই বিহুৱে হৈছে জাতি ধৰ্মৰ একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ একমাত্ৰ যোগসূত্ৰ প্ৰিয় দৰ্শক আমাৰ দূৰদৰ্শনৰ বিশেষ অনুষ্ঠান বসন্ত ৰসঘৰালৈ আপোনালোক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ৰঞ্জন শৰ্মা আৰু মই প্ৰেৰণা বৰদলৈ স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ দুলিয়াই পাতিলে দোলা কাণত জিলিকিলে নৰা জাংফাই গাতে গুমচেঙৰ চোলা বৰদৈ চিলাই দেউকা কোবাই পুৰণি কাতৰাই নতুনক আবাহন জনাই আৰু সেই নতুনেই হ'ল আমাৰ হেঁপাহৰ ৰঙালী বিহু অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনালোকলৈ আগবঢ়াইছোঁ মাধুৰ্য বৰগোহাঁইৰ পৰিচালনাৰে ঋতুৰাজ বিহু দলৰ বিহু প্ৰদৰ্শন তেন্তে আহকচোন আমি অনুষ্ঠানটো উপভোগ কৰোঁ কৃষ্ণ ৰাইজৰ কুশলাৰ্থে বোলা জয় গোবিন্দ কৃষ্ণ ৰাম গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰিয়ে জয় এই প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন জয় গোবিন্দ কৃষ্ণ ৰাম তো জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত জয় গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ
ও দেৱী পাৰ্বতী ও তোমালৈ কৰি যাওঁ সেৱা তোমালৈ কৰি যাওঁ সেৱা পূবে পশ্চিমে তহৰে দক্ষিণে ঐ হে আমাকো কৰিব দয়া চামগুৰি হাততে ধুলে গিৰে গিৰাই ধুলে গিৰে গিৰাই ঢোলৰে কি কিনা তিহি ঢোল আমৰে এটি ঢোল চামৰে ঐ বাহৰ মাৰি সাজিলৈ বাহৰ মাৰি সাজিবা চৰাই ধানে খালে চিটিকি পৰিলে চিটিকি পৰিলে উপৰি পৰিলে কণ কিনো চায়ে আছ গগৈৰাজ খোৱা গগৈৰাজ খোৱা মাতৰাই জিকিলে ৰনে চিপ চিপাদাৰৈ পকুৱা নলীডালৈ লগাই দে চকুহা খাৱে সোণৰ জলাই নমাই দে ঐ হিলৈ লৈ ৰণলৈ হিলৈ লৈ ৰণলৈ যাওঁ এয়া হেৰ লগৰীয়া খেলো আমি লহৰীয়া ফুটু কলামি টং বজাই দে দুটং আহৈ নাচৈ সমনীয়া এই আই দে সপনি পইতা পুতনি লগতে আঠিয়া কল তাকে খাই মোৰ ধন কঁকালত মেঘে বৰণীয়া ছটাই মোৰো লিচাম ছটাই মোৰো লিচাম কালিৰ হিৰে চৰি নাচে কি ঐ নাম বজাই দে ঢোলৰে চেও পেপাতি বজাই দে নাচো গগনা সুতুলি লগত লৈ বাঁহীটি ঐ এটাকে লৈ বিহুখন মাৰো
ধূপটং খেলোঁতে অ মধুমূলান্দৈ মালিনী কচুটং খেলোঁতে অ মধুমূলান্দৈ মালিনী ধূপটং খেলোঁতে অ মধুমূলান্দৈ মালিনী কচুটং খেলোঁতে অ মধুমূলান্দৈ মালিনী আহিছে বিহুতি কৰিল ধেমালি গৰু গা ধোৱালি নে নাই ধৰি পাতি ৰদালি নে নাই বৈচনে হাঁচতি বৈচনে টঙালি বিহু গলে ধেমালি নাই বিহু গলে ধেমালি নাই জীয়াই থাকে মানে এই অসমৰ বিহুটি বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ'ল চাহ জনগোষ্ঠীৰ লোকসকল, যাৰ নৃত্য গীতসমূহে অসমীয়া সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিছে। এই বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি লৈয়ে হৈছে আমাৰ বৰণীয়া অসম ভূমি, যি কৃষ্টি সংস্কৃতিত অসম ভাৰতৰ ভিতৰতে চহকী এখন আগবঢ়া ৰাজ্য। উৰিয়াসকল কথিত আছে ব্ৰিটিছসকলে তেওঁলোকক কামৰ বাবে উৰিষ্যাৰ পৰা অসমলৈ লৈ আনিছিল প্ৰায় 200 বছৰ আগতেই, কিন্তু তেওঁলোকে ইয়াত থাকি অসমৰ হাৱা পানী খাই নিজকে অসমীয়া বুলি পৰিচয় দি অসমৰ এই কৃষ্টিৰ বিশাল পথাৰখনত তেওঁলোকৰ মহান অৱদানেৰে আমাৰ সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। তেন্তে এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ প্ৰেৰণা। ৰঙালীৰ বতৰত এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ দীপালী তাঁতীৰ পৰিচালনাৰে এটি উৰিয়া নৃত্য। তেন্তে আহকচোন আমি সুন্দৰ উৰিয়া নৃত্যটো উপভোগ কৰি লওঁ।
বতাহটো আহে হৃদয়ে হৃদয়ে, গছে গছে, ফুলে ফুলে, আৰু ছটিয়াই ৰং সুবাস আকাশে বতাহে। প্ৰিয় দৰ্শক, বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ অন্যতম হ'ল ভূমিপুত্ৰ দেউৰীসকল। দেউৰী বিহুৱে অসমৰ সাংস্কৃতিক পথাৰখন চহকী কৰি ৰাখিছে। এই দেউৰী বিহুত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহিত হৈ আছে। দেউৰীসকলে বিহুক বিচু বুলি কয়, আৰু বহাগ বিহু তেওঁলোকৰ প্ৰধান বিহু। আৰু এই ৰঙালীৰ বতৰত এইবাৰ আমি আপোনালোকলৈ দেউৰী বিহু আগবঢ়াবলৈ লৈছোঁ। অসমৰ জাতি জনগোষ্ঠীসকলৰ অন্যতম দেউৰী জনগোষ্ঠী। এই দেউৰী জনগোষ্ঠীয়ে তেওঁলোকৰ বিচু অৰ্থাৎ বিহুক চ'তৰ সংক্ৰান্তিৰ বুধবাৰৰ দিনা আৰম্ভ কৰে। যদিহে বুধবাৰৰ দিনটো চ'তৰ সংক্ৰান্তিত নপৰে, তেনেহ'লে বহাগৰ প্ৰথম বুধবাৰতে তেওঁলোকৰ বিহু আৰম্ভ কৰে। ৰাতিপুৱাই গা পা ধুই তেওঁলোকে বহাগ বিহুৰ দৰে গৰুক নোৱাই ধুৱাই তেওঁলোকে পূজা অৰ্চনা কৰে, আৰু এইদৰেই দেউৰী জনগোষ্ঠীয়ে পালন কৰে তেওঁলোকৰ এই ধৰ্মীয় উৎসৱ। গতিকে প্ৰিয় দৰ্শক, আহক ৰঙালীৰ বতৰত বসন্ত ৰসঘৰা এই বিশেষ অনুষ্ঠানটিত আমি উপভোগ কৰোঁ ডালিমী দেউৰীৰ পৰিচালনাৰে দেউৰী বিহু। এই সুন্দৰ দেউৰী বিহুটো আহকচোন উপভোগ কৰোঁ। লাজো না জোসা আজের নয়ননে
দেহিছিয় এদিনীয়া মোজা চং দেহিছিয় দীপুৰ মাই মোজা চং দেহিছিয় ননা নয় সদায় ৰে দেহিছিয় Mosaya Rosana Abotezenia Timi Hoki Rongna Misina Abozi Koi Amsi Utope Peage
যোগাৰম দুৱা দুপুৰ কয়া বাচাৰ এহুৰাই ৰাঙলীয়ে কলে যা শিৱসাগৰ গাবা নিয়নে গাবা হাতী গাবা মিচি গোবয় কলিয়া Hey!
ইন্দ্ৰপুৰী নগৰ ৰজা দুমোহন পাতি ৰঞ্জু শিল বাইল বৌৱা হয় কি হয় লহৰে লহৰি ৰাতি গাগৰি মেটে গাই বায়দাৰি মেটে গাজিয়ৰি ডালা খাই ন মেটে গি মেটে গান বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ৰেখা অসমীয়াৰ সাহস আৰু স্বাভিমানৰ প্ৰতীক ৰঙালী বিহু উপলক্ষে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই আয়োজন কৰা বিশেষ অনুষ্ঠান বসন্ত ৰসঘৰা ইমানতে আমি অন্ত পেলাইছোঁ আমি পুনৰ আপোনালোকক কওঁ যে অসমীয়া জাতিৰ মনত ৰংখনা আমাক সাহস উদ্দীপনা উৎসাহ প্ৰেৰণা আৰু শক্তি যোগোৱা এই বহাগক আমি বাৰে বাৰে আমন্ত্ৰণ জনাইছোঁ এই বহাগ বাৰে বাৰে আহক অসমীয়া জাতিক জগাই তোলক অসমীয়া জাতিৰ প্ৰাণ সঞ্চাৰিত কৰি ৰাখক এই বহাগ আমাৰ মাজলৈ বাৰে বাৰে আহক বাৰে বাৰে আহক সেয়েহে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাষাৰে কওঁ বিহুতি বছৰি আহিবা অসমী আইকে জগাবা বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা জাতিটোৰ দেহ মন ধুৱাবা জাতিটোৰ দেহ মন ধুৱাবা ৰঙালী বিহুৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত ৰং সেই কামনাৰে সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই বসন্ত ৰসঘৰা অনুষ্ঠানটিৰ পৰা মই প্ৰেৰণা বৰদলৈ আৰু মই ৰঞ্জন শৰ্মাই ইমানতে বিদায় মাগিছোঁ চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান